হেল্ল' বন্ধু বান্ধৱীসকল, মই আল্পনা বৰুৱা স্বাগতম সকলোলৈ। আকৌ আহিলোঁ আপোনালোকৰ মাজলৈ এটি নতুন ভিডিঅ' লৈ। যিকোনো এজোপা ফুল লগাবলৈ হ'লে ইয়াৰ যতন আৰু প্ৰতিপালনৰ বিষয়ে কিছু আভাস থকাটো খুবেই প্ৰয়োজন। নহ'লে নাৰ্চাৰীৰ পৰা দামত কিনি অনা ফুলজোপা যদি ভালদৰে গ্ৰ' নকৰে বা মৰি থাকে কেনেকুৱা অনুভৱ হয় সকলো ফুলপ্ৰেমীয়ে নিশ্চয় জানে। সেয়ে মোৰ চেনেলটোৰ যোগেদি আপোনালোকক ফুলৰ যতন আৰু প্ৰতিপালনৰ বিষয়ে কিছু আভাস দিবলৈ চেষ্টা কৰিছোঁ। আৰু লগতে আপোনালোকৰ এটা অনুৰোধ জনাওঁ, মোৰ চেনেলটো নতুন হয়, সেয়ে আপোনালোকৰ সহযোগিতা খুবেই প্ৰয়োজন। আপোনালোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, লগতে বেল আইকনটো ক্লিক কৰি দিব। তেতিয়া মই যেতিয়া ভিডিঅ' দিওঁ আপোনালোকলৈ ন'টিফিকেশ্যন যাব। তেনে আহক ভিডিঅ'টো আৰম্ভ কৰোঁ। মই আজি লৈ আহিছোঁ এই বাৰিষা ছিজনত পাতৰ সৌন্দৰ্য বাগিচা শুৱনি কৰা এই ফুলজোপা যতন আৰু প্ৰতিপালনৰ বিষয়ে। এইজোপাৰ নাম পেপেৰমিয়া হয়। পেপেৰমিয়া বিভিন্ন প্ৰজাতি আছে। এইজোপা ভেৰিগেটেড পেপেৰমিয়া হয়। এইজোপাক বেবী ৰবাৰ প্লেণ্ট বুলি কোৱা হয়। দেখিবলৈ ভেৰিগেটেড ৰবাৰ প্লেণ্টৰ দৰে, কিন্তু ইয়াৰ অৰ্থ এইটো নহয় যে এইজোপা ৰবাৰ প্লেণ্টৰ দৰে হয়। দেখিবলৈহে ৰবাৰ প্লেণ্টৰ দৰে। এইজোপা সম্পূৰ্ণ বেলেগ প্ৰজাতিৰ প্লেণ্ট হয়। প্ৰথমে আহোঁ এইজোপাৰ গ্ৰ'য়িং পিৰিয়ডৰ বিষয়ে। এইজোপা এই বাৰিষা ছিজনত খুব সুন্দৰকৈ গ্ৰ' কৰা প্লেণ্ট হয়। উইণ্টাৰ ছিজনৰ ইয়াৰ ডমিনেশ্যন পিৰিয়ড ইয়াৰ গ্ৰ'থ ৰখি যায়, কিন্তু এই বাৰিষা ছিজনৰ ইয়াৰ গ্ৰ'থ খুব সুন্দৰ হয়। এয়া হ'ল ফুলজোপা গ্ৰ'য়িং পিৰিয়ড। পেপেৰমিয়া এজোপা চাকুলেণ্ট প্লেণ্ট নহ'লেও ইয়াৰ পাতত পানী ষ্ট'ৰ হৈ থাকে, সেয়ে ইয়াৰ পাতবিলাক অলপ ডাঠ হয়। এইজোপাক চাকুলেণ্ট প্লেণ্ট বুলি কোৱা নহয় যদিও ছেমি চাকুলেণ্ট প্লেণ্ট বুলি ক'ব পাৰি। সেয়ে ইয়াৰ পটটো মাটি কিদৰে প্ৰস্তুত কৰিব লাগে সেই বিষয়ে জানি লওঁ আহক। ইয়াৰ পটটো মাটি প্ৰস্তুত কৰিবলৈ অলপ চাকুলেণ্ট প্লেণ্টৰ দৰে প্ৰস্তুত কৰি ল'ব লগা হয়। 40% সাধাৰণ মাটি, 30% বালি আৰু 30% সাৰ, যিকোনো সাৰ দিব পাৰে আপোনালোকে, কেঁচুসাৰ বা শুকান গোবৰ। এইদৰে আপোনালোকে এই ফুলজোপাক ৰুবলৈ মাটি প্ৰস্তুত কৰি ল'লে খুব সুন্দৰকৈ গ্ৰ' কৰিব। এতিয়া আহোঁ এইজোপাক কেনেকুৱা জেগাত থ'ব লাগে। পেপেৰমিয়া ইনড'ৰ প্লেণ্ট হয়, সেয়ে ছাঁত থ'ব লাগে, সম্পূৰ্ণ পোহৰ পৰা ব্যৱস্থা জেগাত। তেতিয়া ইয়াৰ গ্ৰ'থ খুব সুন্দৰ হয়। পোনে পোনে সূৰ্যৰ পোহৰত থ'লে ইয়াৰ গ্ৰ'থ বেয়া হয়, পাতবিলাক অলপ শুকাই যোৱাৰ দৰে হয়। অৱশ্যে পুৱাৰ কোমল সূৰ্যৰ পোহৰটো 1-2 ঘণ্টা পৰিলে খুব সুন্দৰকৈ গ্ৰ' কৰে। এয়া হ'ল ফুলজোপাৰ লাইট লোকেশ্যন, মানে কেনেকুৱা জেগাত থ'ব লাগে। আপোনালোকে এইজোপাক ৰুমৰ ভিতৰতো থ'ব পাৰিব। ৰুমৰ ভিতৰত থ'লে আপোনালোকে ৰুমৰ সাধাৰণ পোহৰটোত থ'লে নহ'ব। ৰুমৰ ভিতৰত থ'বলৈ হ'লে আপোনালোকে এনেকুৱা জেগাত থ'ব লাগিব য'ত পোহৰৰ ব্যৱস্থা থাকে, যেনে খিৰিকীৰ মুখত, তেতিয়া খুব সুন্দৰকৈ গ্ৰ' কৰে। এতিয়া আহোঁ এইজোপাক পানী দিয়াৰ বিষয়ৰ ওপৰত। এইজোপাক খুব বেছিকৈ পানী দিয়াৰ প্ৰয়োজন নাই, যিহেতু ইয়াৰ পাতত পানী ষ্ট'ৰ হৈ থাকে, সেয়ে পানী কমকৈ দিলেও হয়। পটটো মাটি 2 ইঞ্চিমান শুকাই গ'লেও পানী দিলে হয়। পেপেৰমিয়া মৰা একমাত্ৰ কাৰণ অভাৰ ৱাটাৰিং। যদি পানী বেছিকৈ দিয়ে আৰু পটটো মাটিখিনি সেই পানী ৰৈ যায়, তেতিয়াহ'লে ফুলজোপাৰ শিপাবিলাক গেলিবলৈ আৰম্ভ কৰে আৰু ফুলজোপা মৰি যায়। সেয়ে আপোনালোকে যেতিয়া পানী দিয়ে চাব যাতে পটটো ড্ৰেইনেজ হ'লেদি পানী খুব সুন্দৰকৈ ওলাই যায়। আৰু যেতিয়াই পানী দিয়ে আপোনালোকে ভৰপূৰকৈ দিব, পটটোৰ মাটিখিনি খুব সুন্দৰকৈ তিতাকৈ, পটটো ড্ৰেইনেজ হ'লেদি পানী ওলাই যোৱাকৈ। তেতিয়াহে শিপাবিলাক তললৈ গৈ পটটোত আমি যিখিনি সাৰ দিছোঁ সেই সাৰখিনি খুব সুন্দৰকৈ গ্ৰহণ কৰিব আৰু ফুলজোপাৰ গ্ৰ'থ খুব সুন্দৰ হ'ব। এতিয়া আহোঁ এইজোপাক মাজে মাজে দিব লগা সাৰৰ বিষয়ে। উইণ্টাৰ ছিজনত বাদ দি এইজোপাক এই বাৰিষা ছিজনত আপোনালোকে প্ৰতি 20 দিনৰ মূৰে মূৰে লিকুইড সাৰ দিব পাৰে। লিকুইড সাৰ আপোনালোকে কেঁচুসাৰ বা শুকান গোবৰৰ পৰা প্ৰস্তুত কৰা লিকুইড সাৰ দিব পাৰে। এনেদৰে লিকুইড সাৰ দিলে ফুলজোপাৰ পাতবিলাক ডাঙৰ ডাঙৰ হোৱাৰ লগতে পাতবিলাকৰ উজ্জ্বলতা বৃদ্ধি হয়, কিয়নো কেঁচুসাৰ বা শুকান গোবৰ যথেষ্ট পৰিমাণে নাইট্ৰজেন থাকে, যি ফুলজোপাৰ গ্ৰ'থ আৰু পাতৰ আকাৰ বৃদ্ধি কৰে। পেপেৰমিয়া প্লেণ্টৰ শিপাবিলাক খুব বেছি তললৈ নাযায়, ওপৰতে থাকে আৰু ইয়াৰ ষ্টেমবিলাক পাতৰ তুলনাত খুব বেছি টান নহয়। পাতবিলাকৰ ওজন বেছি হয়, যিহেতু পাতত পানী ষ্ট'ৰ হৈ থাকে। সেয়ে এই ফুলজোপাক বেছি ওখ হ'বলৈ দিব নালাগে। বেছি ওখ হ'লে পাতবিলাকৰ ভৰত ষ্টেমবিলাক হাউলি যায়, লুকছটো বেয়া হৈ যায়। সেয়ে বেছি ওখ হ'ব দিব নালাগে। ফুলজোপা ওখ হোৱাৰ লগে লগে ইয়াৰ আগবিলাক কাটি দিয়া খুবেই প্ৰয়োজন হয়। ফুলজোপাৰ আগবিলাক কাটি দিয়াৰ লগে লগে জোপোহাও হয়, দেখিবলৈ ধুনীয়াও হয়, লগতে তললৈ হাউলি নাযায়। মোৰ এইজোপাৰ আগটো কাটিবলৈ হৈছে।
দুদিনমানৰ পাছত নিশ্চয় কাটিম এইজোপা। এই ব্ৰাঞ্চকেইটা এই কাটিংবিলাক মই পেলাই নিদিওঁ, যিহেতু এইজোপা বাৰিষা গ্ৰ' হোৱা প্লেণ্ট হয়। ইয়াৰ কাটিঙৰ পৰা অতি সহজে এই বাৰিষা ছিজনত পুলি প্ৰস্তুত কৰি ল'ব পৰা যায়। আপোনালোকে ইয়াৰ কাটিং পানীত থৈও নতুন পুলি প্ৰস্তুত কৰি ল'ব পাৰে। পানীত থ'লে ইয়াৰ গাঁঠি অংশৰ পৰা শিপা ওলাই নতুন পুলি প্ৰস্তুত হয়, আৰু মাটিত গুজি দিলেও আপোনালোকে নতুন পুলি প্ৰস্তুত হ'ব। পেপেৰমিয়া সেমেকা পৰিৱেশ ভাল পায়, সেয়ে এই ফুলজোপাক যিমান পাৰে আপোনালোকে সেমেকা পৰিৱেশ দিবলৈ চেষ্টা কৰিব। যদি তেনে পৰিৱেশ নাই তেনেহ'লে আপোনালোকে এই গৰমৰ দিনকেইটাত ইয়াৰ পাতত পানী স্প্ৰে কৰি দিব, দিনটোত দুবাৰকৈ। যদি তেনে কৰিবলৈ অসুবিধা পায় তেনেহ'লে ইয়াৰ পটটোৰ তলত পানীৰ টে এখন শিলগুটি কেইটামান দি পটটো উঠাই থ'লেও সেমেকা পৰিৱেশ পাই থাকে ফুলজোপাই। যদি আপোনালোকৰ পানী টে তেনেদৰে নাই তেনেহ'লে পটটোৰ কিনাৰতে বাতি এটাত পানী থৈ দিব পাৰে, তেতিয়াও সেমেকা পৰিৱেশ এটা পাব। ইয়াৰ পাতৰ পৰাও পুলি প্ৰস্তুত কৰিব পাৰি, কিন্তু ইয়াতে এটা কথা হৈ যায়, ইয়াৰ পাতৰ পৰা পুলি প্ৰস্তুত কৰিলে পুলিটো ভেৰিগেটেড নহয়, সেউজীয়া হৈ যায়। পুলিটোৰ পাতবিলাক সেউজীয়া হৈ ৰয়। মই ইয়াৰ আগতে এবাৰ এইজোপা পাত পচাই চাইছিলোঁ, পুলি হৈছে কিন্তু পুলিবোৰ এইটো ৰঙৰ নহ'ল, ভেৰিগেটেড নহ'ল, সেউজীয়া হৈ গ'ল। সেয়ে আপোনালোকক জনাই দিলোঁ, আৰু বিশেষ নাই। অ'কে বন্ধু বান্ধৱীসকল, আজিলৈ আহিছোঁ। ধন্যবাদ ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে।